আমাৰ বৰপেটা আৰক্ষীৰ চাইবাৰ ফ্ৰডৰ বিৰুদ্ধে যিটো অভিযান সেই অভিযান চলি আছে আৰু সেই অভিযানৰ অংশস্বৰূপে যোৱাকালি আমাৰ এটা টীম DSP ভাৰ্গীছ ডেকা আৰু বিকশিতা বৰদলৈৰ নেতৃত্বত আৰু OC হাউলিৰ নেতৃত্বত এটা টীমে এটা অভিযান চলাইছিলে য'ত হাবিকুল হাছান নামৰ এগৰাকী ব্যক্তিৰ পৰা 21খনকৈ আপোনাৰ ATM কাৰ্ড পালে আৰু এটা মোবাইল ৰিকভাৰী হ'ল আৰু এই মোবাইলটোত আমি বিভিন্ন ধৰণৰ তাত তথ্য পাইছোঁ য'ত নেকি এই ল'ৰাজন অনলাইন গেম এণ্ড বেটিঙৰ লগত জড়িত আছে আৰু তাৰোপৰি বিভিন্ন ধৰণৰ এপছবিলাকৰ সৈতে তেওঁ ইলিগেল যিবিলাক বেটিং এইবিলাকত তেওঁ ইনভলভ আছে আমি সেইবোৰ পাইছোঁ যিটো আমাৰ প্ৰাৰম্ভিক তথ্য আৰু তাৰ লগে লগে 21খনকৈ আমি ATM কাৰ্ড আমি পাইছোঁ ATM কাৰ্ডসমূহ আমি প্ৰিলিমিনাৰী যিটো এনকুৱাৰী আছিল চালোঁ গোটেইখিনি এক্টিভ হৈ আছে ইয়াৰ ডিটেইলছখিনি আমি উলিয়াই আছোঁ আৰু এতিয়া যিগৰাকীক আমি ধৰিছোঁ তেওঁক আমি অনাৰেবল কোৰ্টৰ সন্মুখত কেছ ৰেজিষ্টাৰ হোৱাৰ পিছতে প্ৰডিউচ কৰিম ৰিমাণ্ডত ল'ম আৰু এই ATM কাৰ্ডখিনি কেনেকৈ পালে ক'ৰ পৰা আহিল কিয় আনিলে এই গোটেই কথাখিনি আমি বিতংভাৱে চাব লাগিব আমাৰ আপোনালোকে জানে যে চাইবাৰ যিবিলাক ফ্ৰড যিবিলাক এনেকুৱা ধৰণৰ কাম কৰি আছে ATM কাৰ্ড মিউল একাউণ্ট এইবিলাক লৈ পেলাই তাৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই ক্ষেত্ৰত আমাক সমগ্ৰ বৰপেটা জিলাৰ যিসকল সচেতন নাগৰিক আমাৰ বৰপেটা পুলিচে সহায় কৰি আছে তেওঁলোকে বিভিন্ন ধৰণৰ তথ্য আমাক দি আছে আৰু তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব বিচাৰিছে এতিয়ালৈকে আমি টোটেল সৰ্বমুঠ 24জন আমি এনেকুৱা ধৰণৰ আমি যি ফ্ৰড আমি ধৰিছোঁ যিবিলাকে নেকি একাউণ্টবিলাক বেলেগৰ ব্যৱহাৰ কৰিছিলে চিম কাৰ্ড বেলেগৰ ব্যৱহাৰ কৰিছিলে মোবাইল ফোন আমি পাইছিলোঁ এটা আপোনালোকে গম পায় কল চেণ্টাৰত আমি উৎখাত কৰিছিলোঁ বিভিন্ন ধৰণৰ আমি মানি ট্ৰানজেকশ্যন পাইছোঁ এতিয়াও আমাৰ কেইবাটাও টীমে বিভিন্ন ভাগত বিভক্ত হৈ পেলাই এইবিলাক বস্তু চাই আছে বহুত ৰাইজে তেনেকুৱা ধৰণৰ তথ্য আমাক দিছে আমি সেইবোৰো পুংখানুপুংখভাৱে আমি এনালাইচিছ কৰি আছোঁ যেতিয়া আমি এভিডেঞ্চ পাম সেই ব্যক্তি বা সেইজন মানুহৰ এগেইনষ্টত ডেফিনেটলি আমি এজ পাৰ ল' একশ্যন ল'ম